নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো এপিয়লা চাহ কথা আৰু কবিতাৰ মাজলৈ। আজি আমি আছো বিখ্যাত উৰপদ বিল গোৱালপাৰাত অৱস্থিত আৰু আজি আমাৰ লগত আছে বিশেষ ব্যক্তি এজন। আমাৰ লগত আছে ডক্টৰ সুলতান আলী আহমেদ। তেওঁ দুটামান প্ৰশ্ন সুধিম। ইমান ধুনীয়া নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত বহি তেওঁৰ কেনেকুৱা অনুভৱ হৈছে, কেনেকুৱা লাগিছে এই উৰপদ বিল? খুব ভাল লাগিছে। আমাৰ গোৱালপাৰা জিলাত এনেকুৱা এখন সুন্দৰ বিল আছে বুলি মই আচলতে কল্পনা কৰা নাছিলোঁ। এনেকুৱা বিল বা এনেকুৱা প্ৰাকৃতিক যিবিলাক ঠাই, সেই ঠাইবিলাকৰ বিষয়ে আমি কিতাপ পত্ৰত পঢ়োঁ, কিন্তু আমাৰ ঘৰৰ কাষতে যেনেকুৱা ভাল ঠাই, সুন্দৰ ঠাই আছে আমি বহুত সময়ত আমি গমেই নাপাওঁ। গতিকে ইয়ালৈ আহি মোৰ খুব ভাল লাগিল যে আমাৰ ওচৰৰে এখন জিলা গোৱালপাৰা, আৰু সেই গোৱালপাৰা জিলাখনত এনেকুৱা এটা সুন্দৰ নৈসৰ্গিক স্থান, য'ত আহিলে মন প্ৰাণ সকলো সুস্থিৰ হৈ পৰে। ইয়াৰ চাৰিওফালৰ পানী, ফুল, বিশেষকৈ পদুম ফুল, আৰু চাৰিওপাশৰ মানে যিটো পৰিৱেশ, পাহাৰ, পানী, গোটেইবিলাক মিলি আমাৰ মানে হৃদয়খন মানে খুব হেৰি হয়, মানে খুব প্ৰকৃতিৰ সংস্পৰ্শত মানে অত্যন্ত আমি আনন্দ আৰু সুখ অনুভৱ কৰোঁ। আমাৰ উৰপদ বিলখন আমাৰ অসমৰ কাৰণে পৰ্যটকৰ কাৰণে বিশেষ আকৰ্ষণীয় হ'ব পাৰে ন? ইমান ধুনীয়া সুন্দৰ সম্ভাৱনা আছে, সুন্দৰ সম্ভাৱনা। চৰকাৰে বহুতখিনি কৰিছে, হয়, লগতে আৰু যদি কিছু মানে কৰা যায়, যদি অলপ প্ৰচাৰ হয়, বাহিৰত যদি প্ৰচাৰ যায় আৰু ইয়াত যদি ভালকৈ বটিঙৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে নিশ্চয় ইয়ালৈ পৰ্যটক আহিব। কাৰণ মই কেৰেলাত গৈছিলোঁ, কেৰেলাত তাতে হেৰি আছে, বেক ৱাটাৰ বটিং ছিষ্টেম যিটো আছে, তাৰে যেনেকুৱা পানী, সেইটো অৱশ্যে সাগৰৰ লগত লিংক থকা, কিন্তু ইয়াতে সাগৰ নাথাকিলেও ইয়াৰ পানীটো প্ৰায় একেধৰণৰ বটিঙৰ ব্যৱস্থা আমি কৰিব পাৰোঁ, আৰু কৰিলে নিশ্চয় ইয়ালৈ পৰ্যটক আহিব। অসমত এনেকুৱা ঠাই আছে, এইবিলাক ঠাই বিচাৰি আমি আচলতে অন্য ৰাজ্যত যাওঁ, কিন্তু আমাৰ নিজৰ ৰাজ্যতে আছে এনেকুৱা ফল ঠাই। চৰাইও আছে ইয়াতে, চৰাই আছে, ওচৰতে ধুনীয়া পাহাৰ আছে, এই যে পাহাৰ, এই পাহাৰটো আকৌ চব জেগাত নাথাকে। কিছুমান জেগাত অকল পানী আছে কিন্তু পাহাৰ নাথাকে। ইয়াতে পাহাৰ আছে, গছ গছনি আছে, শাল গছ আছে, চাৰিওফালে সেউজীয়া ধান খেতি আছে, ৰবৰ খেতি আছে, ওচৰতে ঠাইত দেখিলোঁ ৰবৰ খেতি, আৰু অসমৰ মানে আটাইতকৈ পৰিষ্কাৰ গাঁওখন ইয়াতে ওচৰতে আছে। এই গোটেইখিনি মিলি তাৰপিছত আকৌ ইয়াতে এছিয়াৰ বৃহত্তম কল বজাৰ দৰংগিৰি ইয়াতে ওচৰতে, তাৰপিছত থিয়েটাৰ আণ্ডাৰ দ্য চাল ট্ৰী, শাল গছৰ তলৰ থিয়েটাৰৰ এটা ঠাই আছে। এই গোটেইখিনি মিলাই এটা মানে টুৰিষ্ট মানে ডেষ্টিনেশ্যন হিচাপে মানে গঢ়ি তোলাৰ এটা খুব স্কোপ আছে। লগতে পঞ্চৰত্ন দলংখনো আছে, দলংখনতো খুব ধুনীয়া, পাহাৰৰ পঞ্চৰত্ন পাহাৰৰ ঠিক কাষতে ব্ৰহ্মপুত্ৰ নদী, তাতে দলংখন আছে। এতিয়া আমি আহিছোঁ আপোনাৰ অক্টোবৰত কিন্তু আৰু এমাহ দুমাহমান আগত আহিলে আৰু যিমানখিনি আমি গোলপীয়া দেখা পাইছোঁ আৰু বেছি গোলপীয়া হ'ল সেইকাৰণে ফুলখিনি জাষ্ট মৰিবলৈ ষ্টাৰ্ট কৰিছে। এনেকুৱা পৰিৱেশত বহি কবিতা এটা গুণগুণাব নেকি? আজি এই মুহূৰ্তত অৱশ্যে কবিতা আহিব খোজা নাই। মেলি দিলেই হাতৰ মুঠিতেই ভাল, মেলি দিলেই উৰি যায় স্মৃতিৰ ৰঙীন কবিতা। কবিতা মূলত স্বাধীন, স্মৃতি তাৰ সুগন্ধি পখিলা, এনেকুৱা আছে কবিতা কিছুমান মনত পৰে আৰু এনেকুৱা পৰিৱেশত। কিন্তু বেছি কবিতা এতিয়া আহিব খোজা নাই কিবা হেৰি মানে, কিন্তু কেতিয়াবা আমি ইয়াতে বহি আমি কেইজনমানে বহি আমি ভাল কবিতা পাঠ কৰিব পাৰোঁ। সেই পৰিৱেশ ইয়াতে আছে, ভাল লাগিব কবিতা পাঠ কৰিলে, হয়নে?